কিয় জানো হঠাতে নাচি উঠে মন প্ৰাণবোৰ আনন্দতে আছে বিৰহ বেদনা ভৰা হৃদয়তে মোৰ হঠাতে জাগি উঠে আশাৰ হৰগীয় সুবাসৰে ঘামে পামু দপুদিহে দূৰ দূৰ নাচে প্ৰাণে আনন্দতে আছে কতা কতা ইয়াতো যে দেখা নাই একোভাবেই নধৰব তৃষ্ণাতুৰ প্ৰাণীবোৰ কৰে হাহাকাৰে তুমি মাত্ৰ জগৰ কাৰণে হওয়া অদূৰতেই আছে এটিকো তাতেই নিৰ্মল জল মিলিব নিশ্চয় কি জলহীন কুপৰ ভিতৰে পৰি আছে দিব্য কন্যা একে মূৰ্ছাগত হৈ বস্ত্ৰহীন দেহা কি কর লজ্জা নিবাৰণৰ বাবে দিও যদি মই মোৰ আপোন প্ৰস্তুত প্ৰত্যাখ্যান কৰে যদি তেওঁ অভিমান কৰি নহয় নহয় দুর্গলজনক উদ্ধার করা তো ক্ষত্রিয় প্রধান কর্তব্য সুন্দরী সুন্দরী কোন তুমি কিবা তুমি কৰিলা কুকু কম সবিশেষ নকৰিব ন কিবা তুমি কৰিলা তুমি কুপৰ ভিতৰে
কম সকলো কিন্তু তাৰ এটা পাঞ্চলি আপোনাৰ সত্য পৰিচয় বহু ধন্য মানি নিজকে শুনাম শুভনা সপ্তদ্বীপ অসমতে চন্দ্ৰবংশীয় ঈশ্বৰ নহবৰ পুত্ৰ মই নাম মোৰ যজাতি মৃগৰ অন্বেষণে আহি হঠাতে সাক্ষাৎ লভিলো বাৰু দেৱী কোৱাচোন কোন বাৰু তুমি নামুৰ দেৱতানী সঠিক হ'ব লগা বিহাৰ কৰোঁতে কাননত ৰাজকন্যা সমীচাই ঠেলা মাৰি পেলালে কোপত আপুনি আহি লিখি কন্যা হাতে পকায় অ দেৱী কিবা তুমি লিখি কন্যাৰ হৈ সাধু পকায় যিহেতু আপুনি মোক হস্ত স্পৰ্শ কৰি উদ্ধাৰ কৰিলে বিপদকালত এতিয়া মোক পত্নী ৰূপে স্বীকৃতি নিদিলে কলংক থাকিব মোৰ কি হতাশ সম্ভৱ গুৰু কন্যাৰ সবে ক্ষেত্ৰই দিব কদাপি সম্ভৱ ৰমণী এয়া সম্ভৱ দেৱগুৰু বৃহস্পতি পুত্ৰ বহু বছৰ আমাৰ আশ্ৰমতে আছিল আহত হলো তেওঁৰ প্ৰতি বিবাহৰ তুলিলো প্ৰস্তাৱ কিন্তু পিতৃৰ শিষ্ট পুত্ৰ হোৱাৰ হেতুকে প্ৰত্যাঘাত কৰিবই প্ৰেমৰ প্ৰস্তাৱ নিশ্চয়তা দিলে পৰিচয় মোৰ মুখেদি নাথাকক মোৰ ভাগিৰ সপোন মোৰ জাতিৰ আক্ৰোশ পিতৃৰ প্ৰদত্ত জ্ঞান নহ'ব সফল বুলি দিলো অভিশাপ দেৱী দৈহৰি নিবন্ধ বুলি মানিলো বাধ্যমূল তোমাৰ কথা এতিয়া জোৰতলি আপুনি যথাসময় মই তজু পিতৃৰ সময় কৰি আনিছো অৱশ্যে তোমাক মই কৰিব ৰাজকাৰ্যৰ প্ৰতি পাহৰি যায় অভাগী তেনে সংজ্ঞা তুমি নাদিব ফুলৰ ফুৰবি গন্ধে নমহিলে ভৱৰৰ পৱন গুণগুণ গানে কিয় বাৰু প্ৰৱেশ কৰিব এই কণ্ঠকি মনত জানো তুমি এই মোৰ সপোনৰ সজীৱ মৰি যান শূন্য হিয়ালৈ প্ৰাণহীন পুতলাই ধৰে বাটৰ সংঘৰ্ষ আহাৰৰ লগত তুমি মোৰ কোনো স্মৃতি
কুহকৰ লুকা-ভাকু কালৰ নিৰ্মম খেলা সংসাৰীৰ মন প্ৰাণ ক্ষুব্ধ হয় মোহ বিকাৰ মোহৰ বিকাৰে নচুৱাই মানৱ তালে তালে হাঁহি কান্দি পাৰহীনাকুল সমুদ্ৰ অতি ভাগি যায় অদান কৰি নলয় কোনেও দেখোন সত্যৰ সন্ধান আত্মসন্তুষ্টিৰ বাবে কেৱল আক্ৰোশ সন্ধ্যাৰ আৰতিৰ সময় হল সমাপ্ত কিন্তু দেৱতানে কিয় বাৰু এতিয়াও অহা নাই আশ্ৰমৰ অভিমুখে কিবা বিপদ হোৱা নাইতো হয়তো সখী খবৰ সঙ্গে আনন্দত মগ্ন হৈ আশ্ৰমলৈ অহাতে কৰিছে বিলম্ব হৰুৱা উৰ্জসতীৰ আলাপৰ ধন দেৱজনী আহিব লাগিছে কিন্তু ইমান বিষণ্ণ কিয় পুত্ৰীৰ বদন দেৱজনী কি হল বিষণ্ণ বদন কিয় আই
বীৰগণ চৰৰ মুখে চলিব পাৰিছো গুৰু আমাৰ শুক্ৰাচাৰ্য গুচি যাব দূৰলৈ কিন্তু কিয় কোনেওতো কৰা নাই গুৰু বাক্য অমান্য তেনেস্থলত গুৰুই এনে সিদ্ধান্ত কিয় কৰিলে গ্ৰহণ জানানে তোমালোকে ইয়াৰ কাৰণ নাজানো দত্তৰাজে গুৰু যদি নাথাকে ৰাজ্য বিপৰ্যয় মিলিব দানৱ সমাজৰে আৰু এই খুজিবতে দেৱতাই আমাৰ ৰাজ্য পৰিৱৰ্তন নাই এই কাৰ্য কদাপিতো নহয় সম্ভৱ সকলকে খুওৱা দেই এই মুহূৰ্ততেই যাত্ৰা কৰোঁ গুৰুৰ সমীপে বলক দত্তৰাজে দেৱতানী যাত্ৰাৰ বাবে সকলো হলনে প্ৰস্তুত সকলো প্ৰস্তুত পিতা বলক পিতা কিয় কৰোঁ আমি ৰাজ্য নকৰি বলক বলা গুৰুদেৱ কি হ'ল কবে আপুনি আমাক কি আনিব খুজিছে ইয়াৰ কাৰণ কি তোমাৰ জ্ঞাত নহয় গুৰুদেৱ সত্য মই নাজানো একোকে তেন্তে শুনা ৰাজন গুৰুদেৱ ৰাজ্য ত্যাগৰ মূল কাৰণ হ'ল তোমাৰ কন্যা শৰ্মিষ্ঠা কি অপৰাধ কৰিলে শৰ্মিষ্ঠাই এই তদুচ্চৰণত কি অপৰাধ কৰা নাই সমস্যাই তোমাৰ তাক তুমি জানিব বিচাৰা নিশ্চয় গুৰুকন্যা কি অপৰাধ কৰিলে পুত্ৰীয়ে মোৰ শুনা ৰাজন কালি ৰাজ্য অপমানত কৰোঁতে বিহা তোমাৰ পুত্ৰী সমস্যাই পিতৃক মোৰ নিন্দিলে বহুতো তাৰ উপৰিও মোক ঢকা মাৰি কোপত পেলাই সকলো গুচি গ'ল নিশ্চয়ভাৱে গতিকে মোৰ পিতৃ য'ত অপমানিত হয় সেই স্থানত কেইখনতেকো নাথাকো কন্যাৰে দুখ কাক মৰিখন আপুনি ত্যাগিলে আমাক খবৰ তথ্যকো দেৱতাৰে হাতে গুৰুদেৱ অতে মই দেৱতানীক নোৱাৰো এৰিব তেৱেই যদি নাথাকে ৰাজ্যত কিবা দৰে থাকিম মই দৈত্যপতি পাৰা যদি দেৱতানীক কৰিব সন্তুষ্ট হাবি কৰি জনাম মই সংকল্প মনৰ হে গুৰুকন্যা ক্ষমা কৰা তাকক তোমাৰ চৰণত ধৰি মই কৰিছো প্ৰাৰ্থনা ত্যাগ কৰা সংকল্প মনৰ গুৰুবিহীন ৰাজ্য বুলি যেতিয়া জানিব দেৱতাই পলকতে কমিবহি খবংকে না খবৰ দৈত্যকল দেৱতাৰ হাতে প্ৰাণদান দিয়া দৈত্য সমাজত তাৰ পৰিৱৰ্তে তোমাৰ মনোমত সি শাস্তি দিব লাগে ৰাজকন্যা শৰ্মিষ্ঠাক মই হেমাৰকে কৰিম পালন তেন্তে শুনা ৰাজন তোমাৰ কইনা মোৰ কন্যা তোমাৰ কইনা সমস্যা আজি সন্দেহ তাকি হ'ব মোৰ
আই দেবতানী পিতা এয়া তুমি কি কৰিলাই উচিত কৰিলো পিতা গুৰু ব্ৰাহ্মণক যি অৱজ্ঞা কৰে তাৰ শাস্তি এনে হোৱা উচিত কিন্তু আই তুমি চিন্তা নকৰিবা পিতা শুনা পিতা গভীৰ কোপৰ পৰা কষ্টহীন অৱস্থাত যিজনে মোক কৰিলে উঠাই তেওঁ হ'ল সপ্ত দিবা বসুমতী অদৃশ্য চন্দ্ৰমৌহী যজাতিনাথ হয় পিতা তেওঁ মোক বস্ত্ৰ দি দুই হাত পকাৰি কোপৰ পৰা কৰিলে উঠাই গতিকে পৰম পুৰুষে স্পৰ্শ কৰা মোৰ পৰিস্থিতি তলতে সবিশেষ ভাঙি আৰু পিতা মোক প্ৰাণী গ্ৰহণ বাবে সন্মতি কৰিলে প্ৰদান দৈবৰ লিখন কদাপিতো নহয় লিখন সদা দিয়া যেতিয়া জনালে সন্মতি নকৰি বিলম্ব বিবাহ কাৰ্যটো কৰিম সম্পন্ন এতিয়া মোৰ বিশ্ৰামৰ অতি প্ৰয়োজন খোজ লওঁ দুয়ো আমি কুটিৰৰ গৈ
প্ৰতিশ্ৰুতময় গুৰু শুক্ৰ আৰু দেৱজনীৰ কাষে পৰিৱৰ্তেও প্ৰতিশ্ৰুতময় দৈত্যকুলৰ পৰগামী পিতৃ পিতামহৰ কাষে ত্যাগ কৰি আপোন স্বাৰ্থ সুৰক্ষিত কৰিম বুলি কুলৰ আজিনো কিদৰে নিজ কন্যাৰ স্বাৰ্থত ত্যাগ কৰোঁ মই Hey!
পিতা তুমি এদিকে থাকি পড়ে বিপদ কারণ দৈত্য সমাজ কোনে পারে চলাব এই আমার কর্ম হল পিতা এই আমার দৈত্যর লিখন নাই তথাপিতো নিজৰ খুন্দাত পৰৰ তাকি হ'বলৈ দেওখন প্ৰাণ দেওখন প্ৰাণ অসাধ্যকো সাধন কৰিব পাৰিম পিতা যোৱা পিতা সময় প্ৰতি লক্ষ্য ৰাখি প্ৰতি হোৱা কাৰ্য তোমাৰ কৰিব আৰু তোমাৰ কন্যা ৰূপেৰে চিৰকৃতি হৈ যুগমীয়াৰী হৃদয়ৰ অকৃত মোৰ সহস্ৰ তোৰ জীৱনৰ সমস্যা এতিয়া তই সাজু হয় সাজু সাজু পিতা So